জনগোষ্ঠীয় সাংস্কৃতিক ঐক্যমঞ্চ অসমৰ সাংস্কৃতিক ঐক্যযাত্ৰাৰ শুভাৰম্ভণি শ্ৰী শ্ৰী গড়মূৰ সত্ৰৰ সত্ৰাধিকাৰ শ্ৰী শ্ৰী পৰমানন্দ দেৱ গোস্বামীৰ বন্তি প্ৰজ্বলনেৰে উদ্বোধনী সভা যুদ্ধকালীন পৰিৱেশৰ বাবে 5 অক্টোবৰলৈ স্থগিত ৰাখিলে সাংস্কৃতিক ঐক্যযাত্ৰা মহা অসমীয়া জাতিৰ সমূহ জনগোষ্ঠীক একত্ৰিত কৰি অসমীয়া কৰ্মসংস্কৃতি জীয়াই ৰখাৰ স্বাৰ্থত জনগোষ্ঠীয় সাংস্কৃতিক ঐক্যমঞ্চ অসমে অসমবাসীৰ সহযোগত আজিৰ পৰা 20 জুনলৈ কৰিবলগীয়া সাংস্কৃতিক ঐক্যযাত্ৰাৰ শুভ উদ্বোধনী অনুষ্ঠান আজি মাজুলী জিলাৰ ঐতিহ্যমণ্ডিত পবিত্ৰ সত্ৰানুষ্ঠান শ্ৰী শ্ৰী গড়মূৰ সত্ৰৰ সত্ৰাধিকাৰ শ্ৰী শ্ৰী পৰমানন্দ দেৱ গোস্বামীৰ বন্তি প্ৰজ্বলনেৰে শুভাৰম্ভণি ঘটে সেই উপলক্ষে পুৱা 10 বজাত জনগোষ্ঠীয় সাংস্কৃতিক ঐক্যমঞ্চ অসমৰ উদ্যোগত আৰু মাজুলী জিলা সমিতিৰ আতিথ্যত 30 জনীয়া বিষয়ববীয়াৰ দলে শ্ৰী শ্ৰী গড়মূৰ সত্ৰত একত্ৰিত হৈ মংগলচাৰণ আৰু সামূহিক বন্তি প্ৰজ্বলনেৰে ভাৰত পাকিস্তান যুদ্ধৰ শ্বহীদৰ আত্মাৰ সদ্গতি কামনা কৰে উক্ত সভাতে বৰ্তমান দেশত যুদ্ধৰ দৰে পৰিৱেশ এটা গঢ় লোৱা হেতুকে আজিৰ পৰা সমগ্ৰ অসমলৈ হবলগা সাংস্কৃতিক ঐক্যযাত্ৰা কাৰ্যসূচী কিছুদিন স্থগিত ৰাখি অহা 5 অক্টোবৰত তিনিচুকীয়া জিলাৰ সদিয়াৰ গণশিল্পী ৰাজীৱ সদিয়াৰ সমাধিস্থলীৰ পৰা পুনৰ এমাহৰ বাবে চলিবলগীয়া সাংস্কৃতিক ঐক্যযাত্ৰা 5 নৱেম্বৰত মাজুলীত সমাপ্ত কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হয় উল্লেখযোগ্য বৃহৎ সাংস্কৃতিক ঐক্যযাত্ৰাৰ সামৰণি অনুষ্ঠানটি 3 দিনীয়াকৈ শ্ৰী শ্ৰী গড়মূৰ সত্ৰত বৰ্ণাঢ্য সাংস্কৃতিক কাৰ্যসূচীৰে সমাপন কৰা হ'ব আমি এই যাত্ৰাটোৰ পাছতে এটা আমাৰ প্লানিং আছিল মানে এটো আমি আলোচনাকৈ কাৰো লগত আলোচনা কৰা মই এনেদৰে আপোনালোকে যদিহে সম্মতি প্ৰকাশ কৰে তেনেহ'লে কৰিব পৰা যাব আমাৰ যিটো যাত্ৰা হয় এই যাত্ৰাটো ধৰক এমাহ জোৰা হ'ব মাহ জোৰা হ'ব গতিকে আমি সেই গোটেই যাত্ৰাটো কৰি পেলাই আমি এটা অনুষ্ঠান পাতি পেলাই আমি তাত বিভিন্ন জাতি জনগোষ্ঠী একত্ৰিত হৈ তাতে কৃষ্টি সংস্কৃতি প্ৰদৰ্শন কৰি পেলাই আমি তাতে কি আমাৰতো সাংস্কৃতিক জনগোষ্ঠীয় সাংস্কৃতিক ঐক্যমঞ্চ তৰফৰ পৰা অসমবাসীক আন্তৰিক অভিনন্দন জ্ঞাপন কৰি যিহেতু আমাৰ কাৰ্যসূচী আছিলে 18 মে'ৰ পৰা 20 জুনলৈ অসমীয়া জাতিৰ সাংস্কৃতিক ঐক্যযাত্ৰা আজি গড়মূৰ সত্ৰত শুভাৰম্ভ কৰিলোঁ আৰু শুভাৰম্ভ কৰি আমি স্থগিত ৰাখিছোঁ যিহেতু বৰ্তমান আমাৰ দেশখনৰ প্ৰতিকূল অৱস্থা যেতিয়া অনুকূল হ'ব আমি পুনৰ অক্টোবৰ 5 তাৰিখৰ পৰা নৱেম্বৰ 5 তাৰিখত আমি ঐক্যযাত্ৰা আমি আৰম্ভ কৰিম যেহেতু আমাৰ যি যাত্ৰা আমাৰ ঐক্যযাত্ৰা অসমীয়া জাতিৰ ঐক্যযাত্ৰা উত্তৰ পুৰুষৰ বাবে আমি প্ৰজন্মৰ বাবে ঐক্যযাত্ৰা কৰ্ম সংস্কৃতিৰ যাত্ৰা অসমীয়াৰ একতাৰ যাত্ৰা সকলো অসমবাসী তথা দল সংগঠন সকলো জনগোষ্ঠীৰ সমূহ ৰাইজক আমি আহ্বান জনাম আমাৰ ঐক্যযাত্ৰাত আমি একেলগে জীয়াই থাকিবৰ বাবে আমি ঐক্য হৈ জীয়াই থাকিব লাগিব তেতিয়াহে অসমীয়া জাতি সবল হৈ থাকিব এই যাত্ৰা পুনৰ আমি আহ্বান জনালো অসমবাসীক এই যাত্ৰা হ'ব 18 মে আছিল অহা 5 অক্টোবৰৰ পৰা 5 নৱেম্বৰলৈ জনগোষ্ঠীয় সাংস্কৃতিক ঐক্যমঞ্চ অসমৰ উদ্যোগত আজিৰ পৰা জনগোষ্ঠীয় সাংস্কৃতিক ঐক্যযাত্ৰাৰ আমি কাৰ্যসূচী গ্ৰহণ কৰিছিলোঁ এই কাৰ্যসূচীৰ আজিৰ দিনটোত শুভাৰম্ভণি হৈছে শ্ৰী শ্ৰী গড়মূৰ সত্ৰৰ সত্ৰাধিকাৰ পৰমানন্দ দেৱ গোস্বামীয়ে বন্তি প্ৰজ্বলনেৰে আজি এই অনুষ্ঠানটি শুভাৰম্ভ কৰে কিন্তু বৰ্তমান দেশৰ যুদ্ধকালীন পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি এই যাত্ৰা আমি স্থগিত ৰাখিছোঁ এই যাত্ৰা পুনৰ 5 অক্টোবৰৰ পৰা 5 নৱেম্বৰলৈ অনুষ্ঠিত হ'ব 5 অক্টোবৰত ৰাজীৱ সদিয়াৰ পবিত্ৰ যি সমাধিস্থলী সেই সমাধিস্থলীৰ পৰা আৰম্ভ হৈ সমগ্ৰ অসমতে ই পৰিকল্পিতভাৱে আগুৱাই যাব আৰু শেষত এমাহ জোৰা যাত্ৰাৰ পিছত পুনৰ মাজুলীৰ গড়মূৰ সত্ৰত এই যাত্ৰা জৱনিকা পৰিব এই যাত্ৰা জৱনিকা পৰিব 5 নৱেম্বৰত আৰু 5 নৱেম্বৰ 6 নৱেম্বৰ 7 নৱেম্বৰ 3 দিনীয়া বৃহৎ কাৰ্যসূচীৰে এই যাত্ৰাৰ সামৰণি পৰ্ব আমি অনুষ্ঠিত কৰিম সাংস্কৃতিক বিভিন্ন কাৰ্যসূচীৰে আমি এই যাত্ৰা সমাপন কৰিম আজি আমি সকলোৱে ঐক্যবদ্ধ হৈ এই সিদ্ধান্ত গ্ৰহণ কৰিছোঁ আৰু অনাগত দিনত উক্ত যাত্ৰাত আপোনালোক সকলোৰে সহায় সহযোগিতা আন্তৰিকতাৰে কামনা কৰিছোঁ